গুৱাহাটীৰ মালিগাঁৱত পিষ্টল দুৱাই মহিলাক ডকাইতি কৰা হৈছে। ডকাইতে মহিলাগৰাকীৰ পৰা লুটি নিছে সোণৰ গহনা। গোচালাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো আৰু আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী। ডকাইতৰ সমগ্ৰ দৃশ্য বন্দী হৈ থাকিল চিচিটিভি কেমেৰা। ডকাইতি কেনেকৈ সংঘটিত হৈছিল এই গোটেই দৃশ্যটো চিচিটিভি কেমেৰাই ধৰি ৰাখিছে আৰু চিচিটিভি কেমেৰাত ধৰি ৰখা এই দৃশ্য চাই এতিয়া আৰক্ষীয়ে অনুসন্ধানত নামিছে, অভিযান চলাইছে। ডকাইতৰ দলক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী নামিছে অভিযানত। গুৱাহাটীৰ মালিগাঁও অঞ্চলত পিষ্টল দুৱাই মহিলাক ডকাইতি কৰাৰ ঘটনা। ডকাইতে মহিলাগৰাকীৰ পৰা লুটি নিলে সোণৰ অলংকাৰ। গোচালাত সংঘটিত এই ঘটনাটোত মহিলাগৰাকী আঘাত পাইছে, আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী। পুনৰবাৰ চাওক এই দৃশ্য, কেনেকৈ বাহনখনেৰে মহিলাগৰাকীৰ পৰা থপিয়াই নিয়া হৈছে। চিচিটিভিয়ে ধৰি ৰাখিছে গোটেই দৃশ্য আৰু তাৰ পিছতে চিচিটিভিৰ দৃশ্য চাই এতিয়া আৰক্ষী নামিছে অভিযানত। পিষ্টল টুৱাইছে, পিষ্টল টুৱাই দুৰ্বৃত্ত উধাও হৈছে। সংযুক্ত হৈছে পোনপটীয়াকৈ আমাৰ সাংবাদিক সবিতা শৰ্মাৰ সৈতে। সবিতা, এই গোটেই ঘটনাটো সবিস্তাৰে জনাওক। বৰ্তমান দেখা দিছে, ধৰা পৰিছে, চিচিটিভি কেমেৰাই আবদ্ধ কৰিছে এই দুই ডকাইত আৰু স্কুটিখনক। মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছে, কিন্তু এই ধৰণৰ অপৰাধীৰ এতিয়া টিঘিল ঘিলনি চাৰিওপিনে। হয়, নিশ্চয়কৈ গীতাশ্ৰী। ৰাজধানী চহৰ মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় এনেধৰণৰ ভয়ংকৰ ঘটনা। আপুনি ইতিমধ্যে জনাইছে যে মালিগাঁৱত কালি এনেধৰণৰ লোমহৰ্ষক ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। মালিগাঁৱৰ গৌচালাৰ বিজি কলনীৰ যি সতী জয়মতী নগৰ আছে, সতী জয়মতী নগৰত সংঘটিত হয় উক্ত যি ডকাইতিৰ ঘটনা। পিষ্টল দেখুৱাই অতি ভয়ংকৰভাৱে মহিলাৰ ডিঙিৰ পৰা লুটি নিলে সোণৰ অলংকাৰ। ঘটনাত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। চিচিটিভি কেমেৰাত সমগ্ৰ সেই ভয়ংকৰ দৃশ্য বন্দী হৈছে, ইতিমধ্যে আমি পৰিলক্ষিত কৰিছো। আৰু ঘটনা সম্পৰ্কত যি ভুক্তভোগী মহিলাগৰাকী, তেওঁ আচলতে গোচালা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। কিন্তু আচলতে প্ৰশ্নটো হয়, মহানগৰীত স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো আচলতে জীৱনৰ নিৰাপত্তা কিয় নোহোৱা হৈছে সাধাৰণ ৰাইজৰ। আৰু লগতে যিহেতু অম্বুবাচী চলি আছে, অম্বুবাচীৰ বাবে যিখিনি প্ৰশাসনৰ লোক, আৰক্ষীৰ লোক, তেওঁলোকৰ আচলতে যি কামাখ্যা ৰেলৱে ষ্টেচনৰ ওচৰতে মালিগাঁও, আৰু এই মালিগাঁৱৰ দৰে এনেধৰণৰ এটা এৰিয়াত তেওঁলোকৰ পেট্ৰলিং আচলতে চলি আছে। কিন্তু তাৰ পিছতো এনেধৰণৰ ঘটনা কেনেদৰে আৰু কিয় সংঘটিত হবলৈ পালে সেয়া লক্ষণীয়। লগতে মহানগৰ আৰু গোচালা আৰক্ষীক অপেন চেলেঞ্জ দি যিটো আপুনি ইতিমধ্যে ভিজুৱেলছত পথ দেখাইছে, সেই পথটিৰ পৰা আচলতে যি আচলতে পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়া ঘটনা কিন্তু মহানগৰ আৰক্ষীৰ বাবে এক খুবেই দুখৰ বিষয়, খুবেই লজ্জাজনক এক বিষয়। আৰু আমি ইতিমধ্যে কৈছো যে অম্বুবাচী চলি আছে, লাখ লাখ ভক্তৰ আগমন ঘটিছে বাহিৰৰ দেশ বিদেশৰ পৰা অহা। গতিকে সন্দেহজনক প্ৰশ্নটো আন এটি প্ৰশ্ন উত্থাপন হয় যে উক্ত ঘটনাত তাৰ ভিতৰত যি বাহিৰৰ যিখিনি দেশ বিদেশৰ লোক আহিছে, তাৰ ভিতৰত কোনোবা জড়িত আছে নেকি, সেইটো এটা উল্লেখনীয় প্ৰশ্ন হৈ পৰিছে। আৰু যি গোচালা আৰক্ষী চকীত মহিলাগৰাকী ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, গোচালা আৰক্ষীয়ে তেওঁলোকৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি আমি ইতিমধ্যে জ্ঞাত হৈছো। আৰু তেওঁলোকৰ পৰৱৰ্তী তদন্তত আমি দুৰ্বৃত্ত কলৈ উধাও হ'ল বা কোন দুৰ্বৃত্তৰ পৰিচয় কি, কিন্তু পিষ্টলটোৱা এনেকৈ গুৱাহাটী মহানগৰীৰ লুটপাটৰ আন এক ঘটনা, যিটো সঁচাকৈয়ে খুব উদ্বিগ্নতাৰ। আমি বিদায় লৈছো সবিতা, ধন্যবাদ। অম্বুবাচী প্ৰবৃত্তিৰে আৰম্ভ হ'ল মহা অম্বুবাচী মেলা। সোমবাৰে নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ হৈ পৰিল মাৰদুৱাৰ। প্ৰবৃত্তিৰ লগে লগে 4 দিনৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। ইতিমধ্যে নীলাচল পাহাৰত দেশ বিদেশৰ লাখ লাখ ভক্ত আৰু সাধু সন্যাসীৰ আগমন ঘটিছে। প্ৰশাসনে নিৰাপত্তা আৰু ভক্তৰ সা সুবিধাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। নিৰ্দিষ্ট ঠাইৰ পৰাহে ফেৰীকাৰৰ ব্যৱস্থা কৰা হৈছে, শিবিৰৰ ব্যৱস্থা কৰা হৈছে। নিশা এটা সময়ৰ পিছত কামাখ্যালৈ উঠিবলৈ নোৱাৰে কোনো ভক্ত। সমান্তৰালকৈ জোতা চেণ্ডেল লৈ উঠি যাবলৈ নোৱাৰে। চিটি বাছ কেনেকৈ চলিব, কোন পথেৰে ভক্তসকল আহিব, বা ক'ত ক'ত গাড়ী ৰখাব পাৰিব বা ক'ত নোৱাৰিব, নিৰ্দিষ্ট সকলোখিনি নিয়ম ইতিমধ্যে বান্ধি দিয়া হৈছে। আৰু তাৰ মাজতে এনেকৈ এতিয়া লাখ লাখ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
কিছু সময় পিছতে আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাম এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে বিষ্ণু পোনপটীয়াকৈ আহিছোঁ আজি যি কামাখ্যাৰ পৰিৱেশ আমি জানো যে লাখ লাখ ভক্তৰ এই মুহূৰ্তত সমাগম ঘটিছে অসমৰেই নহয় চুবুৰীয়া ৰাজ্য বা উত্তৰ ভাৰত দক্ষিণ ভাৰত বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আজিৰ দিনটোত আপুনি যদি চাই আজিৰ দিনটোত যথেষ্ট লোকৰ সমাগম ঘটিছে মা কামাখ্যা ধামলৈ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ উত্তৰ ভাৰত দক্ষিণ ভাৰতকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা যিসকল ভক্ত আছিলে সকলো ওলাই আহিছে আৰু যিহেতু অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা দৰ্শন কৰিলে উপকৃত হয় বা মনোকামনা পূৰণ হয় বুলি কোৱা হয় বা এটা প্ৰবাদ আছে গতিকে এই সময়ছোৱাত বিশেষকৈ অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা ধাম দৰ্শন কৰিবৰ কাৰণে যথেষ্ট সংখ্যক লোকৰ ভিৰ হয় আৰু মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিছে অন্য সময়ত যদি আপোনালোক আহে বা অন্য সময়ত যদি এইখিনি স্থান দেখে তেনেহ'লে প্ৰায় খালী হৈ থাকে কিন্তু এই সময়ছোৱাত আমি কালিৰ দিনটোতো সম্প্ৰচাৰ কৰি আছিলোঁ কালিতকৈ আজিও যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে বিভিন্ন স্থানৰ পৰা আহিছে হাৰিয়ানা পাঞ্জাৱ গুজৰাটৰ পৰা আৰম্ভ কৰি পশ্চিমবংগৰ পৰা আৰম্ভ কৰি কৰ্ণাটকৰ পৰা আৰম্ভ কৰি কেৰালামৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানৰ বিভিন্ন বহু ভক্ত আমি লগ পাইছিলোঁ কালিৰ দিনটোত আনকি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ পৰ্যটকো ইয়ালৈ আহিছিলে অম্বুবাচীৰ সময় উপভোগ কৰিবৰ কাৰণে তেওঁলোকে কাৰণে যিহেতু এটা বিস্ময়কৰ এটা কথা গতিকে আজিৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু এতিয়া যি মুখ্য প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰেদি সোমাওঁতে যথেষ্ট হেঁচা ঠেলাৰ সৃষ্টি হৈছে কাৰণ ভক্তৰ সংখ্যা বৃদ্ধি পাইছে যিসকল সাধু সন্ত আছে তেওঁলোকো আহি ইতিমধ্যেই থিতাপি লৈছে অম্বুবাচী উপলক্ষে আৰু তাৰ লগে লগে যি ভিৰ হ'ব লাগে তাতকৈ অত্যাধিক ভিৰ হৈছে আৰু এইবাৰ আশা কৰা হৈছে যিহেতু গীতাশ্ৰী যে প্ৰায় 8 লাখতকৈ অধিক লোকৰ সমাগম হ'ব বা 8 লাখতকৈ অধিক লোকৰ সমাগম হোৱাৰ এটা লক্ষ্য লোৱা হৈছে বা সম্ভাৱনা আছে গতিকে এইবাৰ যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু কামাখ্যাৰ যি অম্বুবাচী মেলা ইয়াক লৈ যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ হৈছে ফলস্বৰূপে বিভিন্ন স্থানৰ পৰা ইয়ালৈ লোকসকল আহিছে গতিকে আৰু যিসকল সাধু সন্ত আছে তেওঁলোকে বাহৰ পাতিয়াত পূজা অৰ্চনা চলাই আছে এইকেইটা দিন গতিকে এই সময়ছোৱাত আৰু যথেষ্ট লোকৰ ভিৰ ইয়ালৈ বাঢ়িব ক'ৰ পৰা আহিছে আপোনালোক বোকাজানৰ পৰা আহিছে কাৰ্বি আলং বোকাজানৰ পৰা আহিছে আৰু কিমান মানুহ আহিছে আপোনালোক আমি 5 জন আহিছোঁ কেতিয়া পালে কালি ৰাতি আহিছোঁ আমি মন্দিৰটো দৰ্শন কৰিব নোৱাৰিব কিন্তু প্ৰদক্ষিণ কৰিব ভাল লাগিছে কৰিছোঁ ভাল লাগিছে অম্বুবাচীৰ সময়ত মন্দিৰলৈ অহাটো এটা ডাঙৰ বহুত ভাল আগতে আহিছে নে এইবাৰ নাই এইবাৰ প্ৰথম বহুতে প্ৰথমৰ কাৰণে আহিছে আৰু বহুতে এই ধৰণে মন্দিৰত যিহেতু দুৱাৰ ইতিমধ্যে বন্ধ হৈ গৈছে যিহেতু প্ৰবৃত্তি আৰম্ভ হৈছে গতিকে দুৱাৰ বন্ধ হোৱাৰ লগে লগে ইয়াত মন্দিৰৰ চৌদিশে প্ৰদক্ষিণহে কৰিব পাৰিব কিন্তু দুৱাৰ তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিব আৰু নিবৃত্তিৰ পাছতহে মুখ্য দুৱাৰ যেতিয়া খোলা হ'ব তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব সাধাৰণভাৱে গতিকে এই সময়ছোৱাত কিন্তু যিসকল ভক্ত আহে তেওঁলোকে মন্দিৰৰ চাৰিওদিশে প্ৰদক্ষিণ কৰি বাহিৰৰ পৰাই মাক সেৱা কৰি আঁতৰি যায় বা মাৰ আশীষ গ্ৰহণ কৰে আজি দেখিবলৈ পোৱা গ'ল যি ধৰণৰ এটা ভিৰ এই ভিৰ কিন্তু নিশাৰ ভাগলৈ আৰু যথেষ্ট হ'ব সন্ধিয়াৰ ভাগলৈ কাৰণ বহু স্থানৰ পৰা বহু লোক আহি আছে তেওঁলোকে ইয়াত আহি আছে বা পাবহি আৰু ইয়াত যিসকল লোক আছে এওঁলোক আঁতৰি যোৱাৰ পূৰ্বে আৰু এটা ভিৰৰ সৃষ্টি হৈছে গতিকে আমি দুয়োটা ৰাস্তাৰ কথা যদি কওঁ পূৰ্বতে যিটো পথ আছিলে যিটো মুখ্য প্ৰৱেশদ্বাৰৰ পৰা অহা কামাখ্যালৈ পথ সেই পথটোৰ বিৰি বাট নোপোৱা এটা অৱস্থা একেদৰে আজি আনটো যিটো পাণ্ডুফালৰ পৰা অহা পথ সেই পথটোৱেদিও বিৰি বাট নোপোৱা এটা পথ এগৰাকী ভক্ত আছে ক'ৰ পৰা আমি দেখিছোঁ গোলাঘাটৰ পৰা আহিছে কিমান আহিছে আমি দুজনে আহিছে মন্দিৰতো সেৱা কৰিলে ভিতৰতো সোমাব নোৱাৰে ভিতৰতো সোমাব বৰ্তমান পৰা নাযায় খুব এটা ভাল আয়োজন হৈছে এনেকৈ বাৰ্ষিক আয়োজনটো আৰু মোৰ ফাৰ্ষ্ট টাইম আহিছোঁ খুব ভাল লগা পৰিৱেশ আমাৰ অসমত বহুত আহিছে ভালো লাগিছে এইটোৱে কথা ন কোনটো পথেৰে আহিলে আপোনালোক আপোনাৰ যিটো নতুন ৰাস্তা পথ নিৰ্মাণ কৰা হৈছে সেই নতুন ৰাস্তা আহিছোঁ অলপ কষ্ট হৈছে যিটো কষ্টটো অনুভৱ হোৱা নাই মানে যি আমাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে যিটো দুসাহস লৈ আহিছোঁ মানে কষ্টটো অনুভৱ হোৱা নাই ইয়াত বহি ভাল লাগে খুব এতিয়া আমি প্ৰায় এঘণ্টামানে বহা হ'ল খুব এটা শান্তিময় পৰিৱেশ লাগিছে যিমান হুলস্থুল হৈছে যদিও খুব শান্তিময় পৰিৱেশ এটা হৈছে ফাৰ্ষ্ট টাইম আগতে আহিছোঁ যদিও অম্বুবাচী মেলালৈ অহা নাই এনেই আহিছোঁ ধন্যবাদ বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক ইয়ালৈ আহিছে তেওঁলোকে মন্দিৰত সেৱা কৰিছে কিন্তু পূজা কৰিব পৰা নাই যিহেতু বন্ধ হৈ আছে মন্দিৰৰ দুৱাৰ মন্দিৰৰ ছাইডেদি বা চৌহদেদি প্ৰদক্ষিণ কৰিছে আৰু ইয়াত কিছু সময়ৰ কাৰণে বিশ্ৰাম লৈছে আমি এটা দৃশ্য দেখুৱাম মোৰ সহযোগী সঞ্জয় বৰাই দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট যে ওপৰত বিভিন্ন স্থানৰ পৰা অহা সাধু সন্ত ইয়াত
যোগ কৰি আছে বা তেওঁলোকে তন্ত্ৰ মন্ত্ৰ সাধনা কৰিছে, মন্ত্ৰ পাঠ কৰিছে তেওঁলোকৰ যি লক্ষ্য অভিষ্ট সিদ্ধিৰ বাবে। গতিকে তেওঁলোকে ভবা হয় যে ইয়াত এইটো সময়ত যদি মন্ত্ৰ পাঠ কৰা যায়, বিধি পাঠ কৰা যায়, তেনেহ'লে এই সময়ছোৱাত মাৰ শক্তি আহৰণ কৰিব পৰা যায়, যাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন স্থানৰ পৰা অহা বিভিন্ন পন্থাৰ সাধু সন্ত, বিভিন্ন আখাৰাৰ সাধু সন্তই ইয়াত মন্ত্ৰ জপ কৰে। বাবা কাহা से आए हैं आप? बिहार से आए हैं, पटना बिहार से। से आए हैं। अभी मंत्र जप कर रहा है क्या आप? अम्बुबासी का समय पे ऐसे मंत्र जप करने से क्या फायदा होता है? शांति मिलती है, मनोकामना पूर्ण होता है, मंत्र का सिद्ध होता है। आपका नाम? जी धर्मेंद्र कांत झा। अभी माँ का एक मंत्र सुना दीजिए। सर्व मंगल मांगल्ये शिवे सर्वार्थ साधके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। सर्वाबाधा विमुक्तो धन धान सुता मृतः मनुष्यो मत प्रसादे न भविष्यति न संशय। आप पहली बार आए हैं? जिन्हें हम 11 साल से आ रहे हैं। 11 साल से कंटिन्यू आ रहा है। कैसा लगा अभी इस बार? बहुत सुंदर व्यवस्था, बहुत इस बढ़िया बार है। ज़्यादा आदमी आ रहा है।